কলৰ পুলি বিক্ৰী আৰু কিমান টকা কিমান মূল্যত মই যিহেতু মালভোগ কলৰ পুলি আজি উখুলি অলৰেডি মানে উখুলি কিনে ৰেডি কৰিছো। আজি যিহেতু মই বিক্ৰী কৰিম আৰু মই কিমান টকাকে যিহেতু এইটো পুলিত মালভোগ কলৰ যোনটো পুলিত মই পাম সেই বিষয়ে যিহেতু ভিডিঅ'টোত মই জনাম আৰু মই কিয় পাম আৰু পাব মানে এটা মালভোগ কলৰ পুলিত মই যে 20 টকা কিয় পাবলৈ সক্ষম হৈছো, কি সাইজ তাৰ ভাল আছেনে না বেয়া আছে, এইবিলাক গোটেই সবিশেষে কিন্তু মই এইটো ভিডিঅ'টোতে আপোনালোকক দিব গৈ আছো। এইটো কিন্তু পলিটিক্স সেক্টৰৰ লগতে জড়িত হয়, সেইকাৰণে এইটো ভিডিঅ'টোত মই আপোনালোকক ইনক্লুড কৰিছো। এইটো মানে একেলগতে মিলাই বনাইছো। প্ৰিয় ফাৰ্মাৰসকল, আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকে শেষলৈকে চাই থাকিব। নমস্কাৰ, ৰাজীৱ ভিলেজ পল্ট্ৰি ফাৰ্ম বিজনেছ গ্ৰ ইউটিউব চেনেলটোলৈ আৰু এটা নতুন ভিডিঅ'টোলৈ আপোনালোকক ৱেলকাম জনাইছো। প্ৰিয় ফাৰ্মাৰসকল, আজি মই মালভোগ কলৰ পুলি যিহেতু বিক্ৰী কৰি মই কিমান টকা পালো আৰু সদ্যহতে এই মালভোগ কলৰ পুলিত যোনটো আগতে 10 টকা যিহেতু বিক্ৰী কৰিবলগীয়া হৈছিলে এসময়ত, এতিয়া কিয় ইমান হাই ৰেট হৈ গ'ল আৰু এতিয়া কি বহুত হাই ডিমাণ্ড ক্ৰাইচিছ হৈ আছে নেকি, এনেধৰণে বহুত ধৰণৰ কুৱেশ্যন আপোনালোকৰো আছিলে। যিহেতু মই যিহেতু আজি বহুত দূৰ দূৰণিৰ পৰা যিহেতু আজি কমচে কম 20 কিলোমিটাৰ 15-20 কিলোমিটাৰ দূৰৰ পৰা যিহেতু আজি মোৰ মালভোগ কলৰ যিহেতু পুলি ল'ব আহিব, অলৰেডি মোৰ খান্দি কেনে উখলি কেনে মই ৰেডি কৰি ৰাখিছো। প্ৰিয় ফাৰ্মাৰসকল, কিন্তু আপোনালোকক এটাৰ কাৰণে মই এইটো ভিডিঅ'টো বনাইছো, কাৰণ মই যিবিলাক ব্ৰইলাৰৰ যিবিলাক লিটাৰবিলাক গোটেইখিনি মই মালভোগ কলৰ যিহেতু গুৰিত দিয়াৰ কাৰণে আজি চাইজটো ইমান ভাল ধুনীয়া হৈছে। আজি 20 টকা দিবলৈ কোনো মানুহৰ মানে গা বিষোৱা নাই। আপোনালোকক চাইজটো এবাৰ দেখাই দিওঁ। আপোনালোকে দেখা পাইছে এইটো ইমান ধুনীয়া চাইজ হৈছে। আপোনালোকে পুলিৰ চাইজ চাব, এইটো অলৰেডি উখলি ৰখা হৈছে। আপোনালোকে চাব পাৰিছে পুলিৰ চাইজ। এনেধৰণৰ যদি আপুনি পুলিৰ চাইজ যদি আপোনাৰ থাকে নহয়, 20-25 টকা আপোনাৰ চকু মুজি দিব। যিহেতু বৰ্তমান এইটো গোটেই খান্দাৰ পৰা লৈ আপোনাৰ 30 টকা যিহেতু পৰি গৈছে। 500টা পুলি যিহেতু মই নিজে খান্দিলো আৰু লগত আৰু এজন আছিলে, দুজনে মিলি আমি 500টা পুলি আজি খান্দিলো আৰু 500টা পুলি মোৰ 10,000ৰ যিহেতু পুলি মোৰ যিহেতু বিক্ৰী হৈছে, প্লাছ আৰু মই 5 টকাকে এক্সট্ৰাকে পাম। প্ৰিয় ফাৰ্মাৰসকল, আপোনালোকেও এনেধৰণে কৰিব পাৰিব। আপোনালোকে যদি পল্ট্ৰি ফাৰ্মিং লগত আছে, লগতে আপোনালোকে চাইডে চাইডে মালভোগ কলৰ পুলি ৰোপণ কৰক, তাৰ পৰা ভাল এটা 2 টকা এটা ভাল এটা লাভ কৰিব পাৰিব। আৰু এতিয়া বৰ্তমান যদি মাৰ্কেটত আপুনি মোৰতো কল বাগান দেখা পাইছে, যদি আপোনালোকে যদি মাৰ্কেটত এতিয়া বৰ্তমান সময়ত ইয়াতে যিহেতু গাঁৱৰ পৰাই যিটো বেপাৰীয়ে বৰ্তমান 40 টকা ৰেট এতিয়া বৰ্তমান হৈছে, 40 টকা ৰেট হৈছে। আপোনালোকে যদি পকাই কিনে ধুনীয়াকে কলটো যদি পকাই কিনে যদি আপোনালোকে বেছি দূৰ যাব নালাগে, আপোনালোকে 5 কিলোমিটাৰ যদি নেশ্যনেল হাইৱেৰ লগত যদি আপুনি বহি কেনে বেচে 120 টকাকে পাৰ আশী যায়। যদি আপোনাৰ সময় আছে, আপোনালোকৰ যদি ঘৰৰ ওচৰে পাজৰে যদি অলপ যদি ঠাই থাকে, কমচে কম 6 ফুটৰ দূৰে দূৰে আপোনালোকে 6 ফুট নাই 7 ফুট যিমান ডিষ্টেঞ্চ ৰাখিব সিমান ভাল। আপোনালোকে 6 ফুটৰ দূৰে দূৰে নাইবা 8 ফুটৰ দূৰে দূৰে আপোনালোকে মালভোগ কলৰ ৰোপণ কৰক। ভাল টকা এটা মুনাফা কৰিব পাৰিব। এইফালে পুলিৰ পৰাও আপুনি টকা পাব, এইফালে তাৰ উপৰিও কলৰ পৰা আপোনালোকে টকা পাব। প্ৰিয় ফাৰ্মাৰসকল, এইটো ভিডিঅ'টো বনোৱাৰ উদ্দেশ্য এটাই হয়, আপোনালোকে গাঁৱতে থাকি 2 টকা ভাল টকা আপুনি এনেধৰণে আমি মুনাফা কৰিব পাৰি। যিবিলাক আমাৰ গাঁৱৰ যিহেতু স্মল ভিলেজ বিজনেছ আইডিয়া, যিবিলাক সৰু সৰু গাঁৱতে যদি থাকি আমি সৰু সৰু ব্যৱসায় যিহেতু এটা যদি আপোনালোকক এটা এক্সাম্পল দিছো, মোৰ ইয়াত টোটেল মিলাই আপোনাৰ মিনিমাম 300 জোপা যিহেতু মালভোগ কল আছে। 300 জোপাত যদি এটা জোপাতো যদি আপোনাৰ 300 টকাকৈ মিনিমাম ধৰিছে 200 টকাই ধৰক, 200 টকাৰ ওপৰত যিহেতু 300 থাকেই, 300 টকা থাকিলেতো আপোনাৰ বহুত পৰি যাব। আপোনালোকে এনেধৰণে যদি অংক কৰে নহয়, লাখৰ ওপৰত হৈ যাব। আমি এনেধৰণে যিহেতু পৰাপক্ষত আপোনালোকে ব্ৰইলাৰৰ যিমান পাৰে লিটাৰবিলাক গোটেইবিলাকে মানে কলৰ গুৰিয়ে গুৰিয়ে দিব। চাইজ ইমান ভাল হয় আৰু কলৰ চাইজ অনুসৰি আপোনালোকে ভাল টকাও এটা মুনাফা কৰিব পাৰিব। প্ৰিয় ফাৰ্মাৰসকল, আজি মই যোৱা ভিডিঅ'টোত যিহেতু মই এই মালভোগ কলৰ যোনটো খেতিৰ বিষয়ে যিহেতু কৈছিলো, এই বৰ্তমান সময় যোনটো এপ্ৰিল মে জুন জুলাই এইটো সময়ত ধুনীয়াকে মানে আপোনাৰ যোনটো বৰষুণ যিহেতু পৰি থাকে, এইটো সময়ত আমাৰ ধুনীয়া মানে এইটো সময়ত ৰোপণ কৰিলে আপোনাৰ কোনো ধৰণৰ অসুবিধা নাহে। নেক্সট বছৰৰ পৰা যিহেতু ৰানিঙৰ পৰা নেক্সট বছৰৰ পৰা আপোনাৰ টকা অহা কিন্তু ষ্টাৰ্ট হৈ যায়।
আপোনালোকে এইটো সময়তে যেহেতু ৰোপণ কৰিব মিনিমাম আপোনালোকে যদি জংঘল থাকে আপোনালোকে চহাই ল'ব, চহাই কিনে ধুনীয়াকৈ 8 ফুট 10 ফুটৰ মূৰে মূৰে ৰুই দিলে আপোনালোকে পিছলৈ কোনো ধৰণৰ অসুবিধা নাহে। চাফ চিকুণ অলপ কৰিব লাগিব, বাকী একো কৰিব নালাগিব প্ৰিয় ফাৰ্মাৰসকল। আৰু আপোনালোকে এনেধৰণে কৰি যাব, মই যিহেতু কৰিছোঁ আপোনালোকেও কৰিব পাৰিব, এইটো 100%। মই আৰু কিছুমানে ভাবি আছে মালভোগ কল যদি ৰোপণ কৰি এটা ধুনীয়াকৈ পৰিয়াল এটা চলাব পাৰি। হয় প্ৰিয় ফাৰ্মাৰসকল, আপোনালোকে যদি সেইটোও ভাবিছে ব্যৱসায় হিচাপে ভাবিছে সেইটোও কৰিব পাৰি। তাৰোপৰি আপুনি যদি নিজে গৈ যদি বজাৰতো যদি বিক্ৰী কৰে তাৰ পৰা ভাল টকা এটা মুনাফা কৰিব পাৰিব। আৰু তাৰ উপৰি যদি আপোনালোকে পুলি যদি পুলিও আপোনালোকে ভাল টকা এটা পাব। আপোনাৰ সাইজৰ অনুসৰি পুলিৰ যেন ৰেট বেলেগ বেলেগ হয়, যিহেতু মোৰ সাইজ কিন্তু ভাল আছে। ভাল হোৱা ৰিজন এটা হয় ব্ৰইলাৰৰ লিটাৰবিলাক দিয়াৰ কাৰণে, ব্ৰইলাৰৰ যিবিলাক গোবৰ দিয়াৰ কাৰণে ভাল হৈছে, সেইটো কাৰণে মই আজি 2 টকা বেছি পাম। কাৰণ 30 টকা যিহেতু 20 টকা যিহেতু পুলিৰ ৰেট আৰু 10 টকা ইফাল খান্দাৰ কাৰণে দিছে, যোনটো পুলি ওলোৱাৰ কাৰণে। আপোনালোকক সেইটো ওলাই দেখাই দিওঁ কেনেধৰণে মই ষ্টক কৰি ৰাখিছোঁ। যিহেতু অহাকালি ৰাতিপুৱা যিহেতু গাড়ী লাগি যাব। এতিয়া বৰ্তমান যোৱাবাৰত মই কৈছিলোঁ যদি কোনোবাই যদি ভিউৱাৰ্ছসকলক যদি পুলি যদি আপোনালোকক লাগে তেনেহ'লে মই 2 টকা কম কৰি হ'লেও দিম। এনেধৰণে যিহেতু মই প্ৰতিশ্ৰুতি যিহেতু ভিডিঅ' আকাৰে যিহেতু মই কৈছিলোঁ। আৰু ফাইনেলি সিফালৰ পৰা যিহেতু আহি গ'ল, মোৰ অৰ্ডাৰ আহি গ'ল, মই 10টা পুলি এক্সট্ৰা তেখেতক দি দিছোঁ, কাৰণ ভিডিঅ' চাই অহাৰ বাবে। আৰু তেওঁৱে যিহেতু ল'ৰা হয়, উঠি অহা ল'ৰা হয়, আৰু সিহঁতৰ বাগানো মই এদিন আপোনালোকক দেখুৱাম। আপোনালোকক সেইটো মই এদিন সময় মিলাই কিনে তামোল আৰু লগতে কল তেওঁলোকে ৰোপণ কৰিছে সেইটো আপোনালোকক দেখুৱাম। আৰু আপোনালোকে যদি ভিডিঅ'বোৰ যদি চাই ভাল লাগে, যদি অলপ লাভদায়ক হিচাপে মটিভেট হৈছে যদি আপোনালোকে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব প্ৰিয় ফাৰ্মাৰসকল। আৰু আপোনালোকে অন্য কল আপোনালোকে ৰোপণ কৰিব নালাগে। মই খালি মালভোগ কলকে ছাজেষ্ট কৰোঁ, কাৰণ মালভোগ কলত আপোনাৰ ভাল টকা এটা পাব। আৰু আপোনালোকে মই বৰ্তমানলৈ 1 টকাও মেডিচিনত 1 টকাও খৰচ কৰা নাই, আজিলৈ খৰচ কৰিবলগীয়া হোৱা নাই। কোনো ধৰণৰ বেমাৰো লগা নাই। আপোনালোকে চাফ চিকুণ কৰি ৰাখিব। আপোনাৰ পিছফালে দেখা পাইছে গোটেই মালভোগ কল, আৰু সেইটো চাইডে ফাৰ্মৰ গোটেই চাইডে গোটেই মালভোগ কল প্ৰিয় ফাৰ্মাৰসকল। এনেদৰে আপোনালোকে কৰি যাব, যিহেতু ফাৰ্মাৰৰ লগতে ৰিলেটেড হয়। ফাৰ্মাৰৰ লিটাৰবিলাক পেলাবই লাগিব, পেলাই কিনে আপোনালোকে ধুনীয়াকৈ কলতে দি দিয়ক। এনেদৰে আপোনালোকে আগুৱাই যাব পাৰিব। আৰু আপোনালোকৰ কল বাগানটো মই কিমানখিনি পুলি ৰেডি কৰিলোঁ, উখুলি ৰেডি কৰা আছে সেইটো আপোনালোকে দেখুৱাইছোঁ প্ৰিয় ফাৰ্মাৰ ব্লগ। প্ৰিয় ফাৰ্মাৰসকল, আপোনালোকে দেখা পাইছে এনেদৰে আমি দুজনে মিলি কিনে ধুনীয়াকৈ 1টা 2টা এনেধৰণে কৰি কিনে আমি আজি 510টা যিহেতু অফাৰ দিয়া গৈছে, আৰু 510টা আমি আজি ফাইনেলি খান্দি কেনে উখুলি কেনে আমি ৰেডি কৰি ৰাখিলোঁ। এইটো আপোনালোকে গোটেইখিনি দেখা পাইছে। এইবিলাক গোটেই আমি কলৰ ওচৰে যিহেতু চেপে যিহেতু ৰাখি থৈ দিছোঁ। অলপ পিছত আমি গোটেইখিনি এক জেগাত আমি থোপ খুৱাম। অহাকালি ৰাতিপুৱা যিহেতু বলেৰো গাড়ী যিহেতু আপোনাৰ কমচে কম 20 কিলোমিটাৰ ডিষ্টেঞ্চৰ দূৰৰ পৰা দাদা এজনে যিহেতু আহি কিনে পুলিকেইটা ক্ৰয় কৰি লৈ যাব। এতিয়া পুলিত আমি দাম পাইছোঁ প্ৰিয় ফাৰ্মাৰসকল, এইটো আপোনালোকে জানাতো সুবিধা। এইটো আপোনালোকে গোটেই দেখা পাইছে ব্ৰইলাৰৰ গোটেই লিটাৰবিলাক, এইবিলাক গোটেই ব্ৰইলাৰৰ গু। এইবিলাক দিয়াৰ কাৰণে পুলিৰ চাইজ খুবেই ভাল, ইমান বেয়াও নহয়, কিছুমান সৰু, কিন্তু প্ৰায় পুলি ভাল। 99% যিহেতু পুলি ভাল। এতিয়া বৰ্তমান মালভোগ কলৰ যিহেতু ডিমাণ্ড দিনে দিনে ইমান বৃদ্ধি পাই আছে, এতিয়া মানুহবিলাকে খেতিৰ পৰা অলপ আঁতৰি গৈছে। সেইকাৰণে আমি পৰাপক্ষত আমি খেতিৰ লগত জড়িত থকাটো খুবেই ভাল। নহ'লে আমি যদি খেতিৰ লগত যদি আমি জড়িত নাথাকি যদি আমি গোটেইখিনি আমি কিনিয়ে যদি খাবলগীয়া হয়, তেতিয়াহ'লে আৰু ৰেট পিছলৈ আৰু দাম বৃদ্ধি হ'ব। পিছত যিহেতু আমাৰ সাধাৰণ মানুহ এতিয়া আমি কিনি খাবলৈ বহুত কথা ভাবিবলগীয়া হয়। সেইটো কাৰণে আপোনালোকেও পৰাপক্ষত যদি ঘৰত যদি মাটি আছে, আপোনালোকে ধুনীয়াকৈ মালভোগ কলৰ পুলি ৰোপণ কৰক। আৰু আজি মই ফাইনেলি 10,000 টকাৰহে যিহেতু মাল দিছোঁ, আৰু ইয়াৰ পিছত নেক্সট আৰু এটা অৰ্ডাৰ যিহেতু মোৰ আহি আছে, সেইটো অৰ্ডাৰ যিহেতু মোৰ তাত আপোনাৰ 1000 পুলি যিহেতু লাগিব বুলি যিহেতু আজি আকৌ এজনে ফোন কৰিছে। কাৰণ এইটো মই যোৱাবাৰত যিহেতু মই ইউটিউবত কৈছিলোঁ, যিসকলে মোৰ ইউটিউব চাই কিনে আহিব তেওঁলোকক মই 10টা যিহেতু পুলি ফ্ৰী দিম। সেইকাৰণে আজি মই এনেধৰণে চেনেলটো যিহেতু পাই গ'লোঁ, সেইকাৰণে আপোনালোকেও এনেধৰণে কৰিব পাৰিব। আপোনালোকে নিজৰ কামত কাম কৰাৰ উপৰিও আপোনালোকে সময় অনুসৰি আপোনালোকে যদি এনেধৰণে যদি
আপোনালোকে মালভোগ কল যদি ৰোপণ কৰি যদি 2 টকা পায় আৰু তাৰ উপৰিও পুষ্টিকৰ যিহেতু বহুত প্ৰটিন যিহেতু মালভোগত আছে আপোনালোকে পৰাপক্ষত নিজৰ ঘৰৰ কাৰণে খাবলৈও খুবেই ভাল যিহেতু আমি যিহেতু সদায় খাওঁ যিহেতু পকাই ৰাখি দিওঁ আৰু এতিয়া বৰ্তমান যেহেতু আপোনালোকে দেখা পাইছে ব্ৰইলাৰ ফাৰ্ম সিফালে আছে এইটো চাইডে যিহেতু কল আছে কলৰ বাগান বুলি ক'লেও ভুল নহয় কাৰণ চাইডে গোটেই কলৰ পুলি তামোল পুলি নেমু এনেধৰণে বহুত আৰু জলকীয়া এনেধৰণে আছে আপোনালোকেও এনেধৰণে সৰুকৈ বাগান আপোনালোকে কৰি ৰাখিলে পিছলৈ আপোনালোকৰ বহুত প্লাছ পইণ্ট হ'ব আপোনালোকৰ কলৰ সাইজ একেবাৰে বেয়া হোৱা নাই কোনো ধৰণৰ দাগি নাই কলবিলাক চকু মুজি 40 টকা যিহেতু বৰ্তমান বেপাৰীয়ে দি গৈ আছে আৰু এটা যেটো গৰম দিন আৰু বহুত হাই ৰেট হৈ আছে আজি যেটো পুলি যেটো মোৰ অৰ্ডাৰ অলৰেডি হৈ গ'ল 10,000 টকাৰ প্ৰথম মই বেচিলোঁ তাৰ আগতো মই বেচিছোঁ কিন্তু 5 টকা পাৰ পুলিত 10 টকাকৈ যেহেতু গৈছিলে এইবাৰ কিন্তু পুলি সাইজ অলপ ভাল যোৱা বেচতো ভালে আছিলে কিন্তু তথাপিও এইবাৰ কিন্তু তেওঁলোকে নিজে 20 টকা কৰি দিম আৰু খান্দি ৰেডি কৰাটো 10 টকা দিম বুলি তেওঁলোকে নিজে যেহেতু কৈছে এনেধৰণে মই যেহেতু আজি ফাইনেলি কৰি ৰেডি কৰিলোঁ আৰু মই কালি ডেলিভাৰী যেহেতু দি দিম তেওঁলোকৰ তাতে সেইটো যেহেতু মোৰ প্লানিং আৰু আপোনালোকেও এনেধৰণে কৰিব পাৰিব পুলিৰ সাইজ ইমান একেবাৰে বেয়া বুলি ক'ব নাযাওঁ বহুত ধুনীয়া আপোনালোকে পৰাপক্ষত মালভোগ কলৰ খেতি কৰক আৰু মোৰ লগৰটোৱে যেহেতু কৰিছে তাতো মই এদিন গৈ ভিডিঅ' আপোনালোকক মই দেখুৱাম এইবিলাক পুলি গোটেই তাতে গৈ আছে দাদাজনৰ তাত গৈ আছে মই দাদাকো এদিন লগ কৰাই দিম দাদাই যেহেতু CRPFত থকাৰ উপৰিও তেওঁ যেহেতু বাগানতো যেহেতু ইণ্টাৰেষ্টেড আপোনাক সেইটোও দেখুৱাম মই সেইটো কাৰণে যদি আপোনালোকে মোক কমেণ্ট কৰিব লাগে নে নালাগে সেইটো ভিডিঅ'টো আৰু পৰাপক্ষত যদি আপোনালোকক ভিডিঅ'টো যদি চাই ভাল লাগে তেনেহ'লে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব সকলোকে যাতে প্লাছ পইণ্ট হওক সকলোৱে যদি আগুৱাই যোৱাত সহায় হওক আৰু আপোনালোকে ফাৰ্মিঙৰ যেহেতু পেলনীয়াবিলাকো যদি কলত দিও যদি ভাল টকা এটা মুনাফা কৰিব পাৰি এইখিনিয়ে যেহেতু মই ভিডিঅ'টো যেহেতু দীঘল নকৰোঁ প্ৰিয় ফাৰ্মাৰসকল আপোনালোকক আৰু কিহৰ ওপৰত ভিডিঅ' লাগে মোক কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব এইখিনিয়ে কৈ মই মোৰ ভিডিঅ'টো সামৰিলোঁ জয় হিন্দ জয় আই অসম।